আমি উত্তৰ কামৰূপ জিলা অনুসূচিত জাতি মৰ্চা উত্তৰ কামৰূপ জিলা অন্তৰ্গত যিবোৰ বান বিধ্বস্ত এলেকা আছে আৰু যিবোৰ আশ্ৰয় শিবিৰ আছে এই আশ্ৰয় শিবিৰবোৰত আমি খাদ্য যোগান ধৰা কাৰ্যসূচী লৈছিলোঁ আৰু সেই কাৰ্যসূচী অনুযায়ী আমি বান বিধ্বস্ত এলেকাবোৰত আশ্ৰয় শিবিৰবোৰত আমি খাদ্য সামগ্ৰী জুচ এইবিলাক বস্তু আমি যোগান ধৰি আছোঁ আজি আপোনালোকে দেখাই পাইছে আজি আমি ইয়াতে কৈবৰ্ততোলাৰ এই আশ্ৰয় শিবিৰটোত আহিছোঁ আৰু আগতো আমি যাই কিনে দি আহিলোঁ এইটোৰ পাছত আজি আমাৰ কাৰ্যসূচী সমাপ্ত হ'ব অহাকালি আকৌ আমি খাদ্য সামগ্ৰী লৈ আকৌ আমি শিবিৰবোৰত আহিম কিমান পৰিয়ালক আজি দিয়া গ'ল আজি আমি এইখিনিতে মোটামুটি আমি দিলোঁ 80 দিলোঁ আৰু ইয়াৰ আগতো দিলোঁ তো সেইদৰে আমাৰ মানে হিচাপটো হৈ থকা নাই কাৰণ কিয় পৰিৱেশ চাই কিনে আমি বস্তুবোৰ লৈ আহিছোঁ চাই কিনে সেই অনুযায়ী খাদ্যখিনি আমি যোগান ধৰি আছোঁ শিশুসকলক লৈ কিবা খাদ্য বিতৰণ কৰা হৈছে আমি যিবোৰ শিশুবিলাক আছে তেওঁলোকৰ কাৰণে আমি জুচ আনিছিলোঁ তো আমি জুচৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ ঠায়ে ঠায়ে আজি ইয়াত এতিয়া ডিষ্ট্ৰিবিউশ্যন চলি আছে কোন ঠাইত কৰা গ'ল কি ক'লে আজি কোন ঠাইত এইখিনি বিতৰণ কৰা গ'ল এইটো আজি হাজো কৈবৰ্ততোলা এলেকাত ৰ'ব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব